হয়, আজি আমাৰ মাজৰ পৰা জুবিন গাৰ্গ কায়িকভাৱে নোহোৱা হোৱাৰ এমাহ সম্পূৰ্ণ হৈ গ'ল আৰু সেই এমাহৰ স্মৃতি দিনত আমি দাদাক সুঁৱৰি আমি সমগ্ৰ শুৱালকুছিতে যি নাহৰৰ পুলি ৰোপণৰ ব্যৱস্থা কৰিছোঁ আৰু এইটো প্ৰচেষ্টা আমি অকল শুৱালকুছিতে কৰিলে নহ'ব, আমি সমগ্ৰ অসমবাসীকে আহ্বান জনাইছোঁ সকলোৱে এই প্ৰচেষ্টাটো হাতত লওক আৰু গোটেই অসমখন সেউজীয়া কৰি পেলাওক নাহৰৰ পুলিৰে আৰু দাদাৰ যি সপোন সেই সপোন বাস্তৱত পৰিণত কৰাত এইখিনি সহায় কৰক আৰু যোনে যেনেকৈ পাৰে আমি শুৱালকুছি জুবিন গাৰ্গ ফেন ক্লাব বা জুবিন গাৰ্গ অনুৰাগীয়ে যে কৰিব পাৰে সেইটো তেনেকুৱা কথা নহয়, সকলোৱে কৰিব পাৰে, সকলোৱে তেনেকুৱা প্ৰচেষ্টা হাতত লওক আৰু গোটেই অসমখনত নাহৰৰ পুলিৰে ভৰ্তি কৰি দিয়ক। আৰু আমি শুৱালকুছি জুবিন গাৰ্গ ফেন ক্লাবৰ তৰফৰ পৰা অসম চৰকাৰলৈ এটাই দাবী কৰিছোঁ যে অনতিপলমে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰক আৰু হ'ব দে সেইখিনিয়ে কাটি দি হয়, আজি আমি শুৱালকুছি জুবিন গাৰ্গ ফেন ক্লাবে জুবিন গাৰ্গ যি এমহীয়া আমাৰ অনুষ্ঠান আছিলে তাৰ কাৰণে আমি মিছন নাহৰ এতিয়া মানে হেৰি কৰিছোঁ। শুৱালকুছিৰ প্ৰত্যেকখন বিদ্যালয় মহাবিদ্যালয় সত্ৰ নামঘৰ দেৱালয় সকলোতে আমি নাহৰৰ পুলি বিতৰণ লগতে ৰোপণ কৰাৰ ব্যৱস্থা কৰিছোঁ আৰু আগন্তুক দিনতো আমি এনেকৈ নাহৰৰ মানে মিছন নাহৰ যিটো আমি ৰাখিছোঁ অনুষ্ঠানটো সেইটো আমি বহলাই নিম। শুৱালকুছিত সকলোতে আমি নাহৰৰ ব্যৱস্থা কৰিম, নাহৰময় কৰি পেলাম শুৱালকুছি। ধন্যবাদ। হয়, দাদাই যিহেতু কৈছিলে যে য'ত নাহৰ থাকে তাত জুবিন গাৰ্গ থাকে, সেইকাৰণে মই গোটেই অসমবাসীকে অনুৰোধ জনাম যে সকলোতে এনেকুৱা ধৰণৰ পদক্ষেপ লওক, সকলোতে নাহৰৰ ব্যৱস্থা কৰক, ৰোপণ কৰক, বিলাওক, বিতৰণ কৰক, যোনে পোৱা নাই তেওঁলোককো যোগান ধৰক, যোনে যেনেকৈ পাৰে ৰোপণ কৰক নাহৰ, আমাক সেউজীয়া কৰি তোলক অসমখন। দাদাৰ যিটো সপোন আছিলে আৰু লগতে দাদাই ন্যায় পাব লাগে সোনকালে, সেইটো মই চৰকাৰক অনুৰোধ জনাইছোঁ।